নমস্কাৰ ৰাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মোৰ খবৰ ভালেই, আপোনালোকৰো চাগে ভালেই। দেৰগাঁও বক্লিমান সংস্কৃতি মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু ৰাভা দিৱস আমি সকলোৱে মিলি উদযাপন কৰিলো। আমি সকলোৱে একগোট হৈ সন্ধিয়া পৰত সকলোৱে মিলি তেওঁলৈ বুলি শ্ৰদ্ধাঞ্জলি জনালো। এয়া দেখিছেনে, কণ কণ ল'ৰা ছোৱালী সকলৰ পৰা ধৰি সকলোৱে মিলি তেওঁৰ ওচৰত পুষ্প অৰ্পণ কৰিছে আৰু সকলোৱে মিলি তেওঁৰ চৰণত সেৱা লৈছে। আৰু লগতে সৰু সুৰা কিছুমান কাৰ্যসূচী ৰখা হৈছিলে, সেইবোৰ অকনমান আপোনালোকক দেখুৱাই দিওঁ। তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে মঞ্চলৈ কেইজনমান জ্যেষ্ঠ ব্যক্তি মাতি আনি তেওঁলোকক সকলোকে সম্বৰ্ধনা অনুষ্ঠান এটাও ৰখা হৈছিলে। ৰাভা দিৱস উপলক্ষে অকণমানি কণ কণ মইনামণিসকলৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিলে। আমাৰ মঞ্চৰ লগতে জড়িত হৈ থকা কিছুমান ষ্টুডেণ্ট তেওঁলোকে এইবছৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী তেওঁলোকে সুউত্তীৰ্ণৰে পাছ কৰাৰ বাবে তেওঁলোকক আমাৰ মঞ্চৰ ফালৰ পৰা সৰু সুৰা সম্বৰ্ধনা অনুষ্ঠান এটা ৰখা হৈছিলে। আমাৰ মঞ্চৰ ফালৰ পৰা প্ৰত্যেক ষ্টুডেণ্টকে এডালকৈ গছ পুলি দিয়া হৈছিলে। তেওঁলোকে যাতে গছ পুলিজোপা ভালকৈ ৰোপণ কৰে আৰু গছ পুলিজোপাৰ যতন লয়। কিছু সদাশয় ব্যক্তিয়ে যদি আমাৰ মঞ্চখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'ব বিচাৰে, তেতিয়া জড়িত হ'ব পাৰে। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই। আমাৰ মঞ্চৰ আটাইতকৈ ধুনীয়া মৰম লগা বাইদেউ কেইগৰাকী হৈছে এই কেইগৰাকী। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। পিছত নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম।